যোৱা 9 জানুৱাৰীত সংঘটিত হোৱা গোলাঘাটৰ সাংবাদিক নিগ্ৰহৰ বলি হোৱা চুলতান আলীৰ কাষত আজি উপস্থিত ডিজিটেল মিডিয়া ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ এটা সজাতি দল। এই দলটোত উপস্থিত থাকে কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক আব্দুল্লাহ কাফি, বিত্তীয় সচিব ৰাজীৱ আহমেদ, সদস্য দীপ কুমাৰ ডেকা। তেওঁলোকে নিৰ্যাতিত হোৱা সাংবাদিক চুলতান আলীৰ কাষত উপস্থিত হৈ তেওঁক সান্তনা দিয়াৰ লগতে যি দুষ্কৃতিকাৰীয়ে এই কাৰ্য সংঘটিত কৰিলে তেওঁক উচিত শাস্তি দিবলৈ গোলাঘাট প্ৰশাসনক আহ্বান জনায়। ইয়াৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনায় যে সাংবাদিক নিগ্ৰহৰ ঘটনা সঘন যি হৈ আছে তাত এক উচিত সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰে যেন। লগতে তেওঁলোকে আহ্বান জনায় যে এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহওক তাৰ বাবে ডিজিটেল মিডিয়াৰে জড়িত প্ৰতিজন ব্যক্তিকে একত্ৰিত হৈ কাম কৰি এখন শক্তিশালী মঞ্চ তৈয়াৰ কৰি সাংবাদিকৰ নিৰাপত্তা প্ৰদানৰ সুনিশ্চিত ব্যৱস্থা কৰিবৰ বাবে এক জোৰদাৰ হেঁচা প্ৰয়োগ কৰিব লাগে বুলি কয়। যিহেতু সাংবাদিক নিগ্ৰহৰ ঘটনা এয়াই প্ৰথম নহয়, সেয়ে এই ক্ষেত্ৰত যাতে অতি সোনকালে এক পদক্ষেপ হাতত লয় তেনে নিশ্চিতভাৱে ই এক অনাগত দিনত ডিজিটেল মিডিয়াৰে জড়িত প্ৰতিজন সংবাদকৰ্মীৰ সুৰক্ষা মজবুতি কৰিব। এই সন্দৰ্ভত কি ক'লে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আব্দুল্লাহে কাফিয়ে, চাওক এই প্ৰতিবেদন। এই মুহূৰ্তত গোলাঘাটৰ যি জ্যেষ্ঠ সাংবাদিক চুলতান আলী ডাঙৰীয়াক আমি আজি উপস্থিত হৈ আচলতে আমি অসম ডিজিটেল মিডিয়া ইউনিয়নৰ ফালৰ পৰা তেখেতক আমি খবৰ লৈছোঁ আৰু এই চেগতে অসমত যি সাংবাদিকসকলক যি এক অমানৱীয় ব্যৱহাৰ প্ৰায় মাজে মাজে হৈ থাকে সেই বিষয়ে আচলতে আমি তেখেতৰ ওচৰত আহি আমাৰ এই সংগঠনৰ যোগেদি যি আমাৰ ডিজিটেল মিডিয়া ইউনিয়নৰ যোগেদি অসমবাসী ৰাইজক এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে আমি আচলতে যিমান সাংবাদিকসকল ষ্ট্ৰংলি এটা একগোট হৈ আমি এটা একত্ৰিত হৈ এটা মঞ্চ গঠন কৰিব লাগে, যি মঞ্চৰ জৰিয়তে আজি চুলতান দাগ কৰিছে অহাকালি কাৰোবাক কৰিব। গতিকে আমাৰ মাজৰ যি এই দুষ্কৃতিকাৰীয়ে প্ৰবল ভূমিকা লয় আমাৰ কিছু কিছু ক্ষেত্ৰত হাৰাশাস্তি কৰে। গতিকে এই বিষয়টো আচলতে আমি আমাৰ সংগঠনৰ ফালৰ পৰা আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিব বিচাৰিছোঁ বা আমি ক'ব বিচাৰিছোঁ যে এনেকুৱা দুষ্কাৰ্য হৈ থাকে। কিন্তু ইয়াত আমি দেখিবলৈ পাইছোঁ যে চুলতান দাই আমাক কৈছে ইতিমধ্যে যে প্ৰশাসনে হয়তো ষ্ট্ৰংলি যদি তদন্ত কৰিলেহেঁতেন তথ্যটো হয়তো ওলালেহেঁতেন। কিন্তু আমিও দুখেৰে জনাইছোঁ যে এই বিষয়টো আচলতে গোলাঘাট প্ৰশাসনে খুব তৎপৰতা লওক, আমাৰো অনুৰোধ থাকিল আৰু আমি ডিজিটেল মিডিয়া ইউনিয়নৰ ফালৰ পৰা তেখেতক আমি অনাগত দিনত ভাল কামনা কৰি আৰু আমি আচলতে সকলোৱে ক'ব বিচাৰিছোঁ অসমবাসী ৰাইজক সাংবাদিকসকলক যে আমি একত্ৰিত হৈ এটা মঞ্চ কৰিব লাগে, যি মঞ্চৰ জৰিয়তে অন দ্য স্পট আজি চুলতান দাৰ বিপদ হৈছে আমি আহিছোঁ। আকৌ বিভিন্নজনৰ এনেকুৱা ক্ষেত্ৰত যদি আমি মাত নামাতোঁ হয়তো আগন্তুক দিনত আমাৰ কাৰণে ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। গতিকে এইখিনি কৈছোঁ।